ৰেচন কাৰ্ডৰ ইকেৱাইচিটো লৈ পিনে আকৌ এবাৰ আপডেট আহিলে যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে এইটো ভিডিও বহুত গুৰুত্বপূৰ্ণ হ'ব আজি এইটো ভিডিওত কম যে আপোনালোকে এতিয়ালৈকে ইকেৱাইচি কৰা নাই আৰু ইকেৱাইচি লাষ্ট ডেট কেতিয়া বহুত এনেকুৱা ৰেচন কাৰ্ডৰ মেম্বাৰো আছে যাৰ ইকেৱাইচি কৰিবলৈ প্ৰবলেম হৈছে আৰু আপোনালোকৰ সৰু ল'ৰা ছোৱালী ইকেৱাইচি কৰিবলৈ পৰা নাই যেতিয়া ইকেৱাইচি কৰিবলৈ বিচাৰে ল'ৰা ছোৱালী বিলাকৰ ফিংগাৰপ্ৰিন্ট নবহে এইটো এটা বহুত ডাঙৰ সমস্যা হৈছে আপোনালোকৰ এইটো লগতে আৰু এটা কথা পাতিম আপুনি যদি আপোনালোকৰ ঠাইৰ পৰা বাহিৰত থাকে বা আপোনালোকৰ গাঁৱৰ পৰা বাহিৰত থাকে সেইসকলৰ মনত ডাউট আছে যে মই গাঁৱলৈ গৈ ইকেৱাইচি কৰিব লাগিব নে আপুনি য'ত আছে তাতে ইকেৱাইচি কৰিব পাৰিব এইটো আপোনালোকক কৈ আছো প্ৰথমতে আপোনালোকক কওঁ যে ইকেৱাইচি লাষ্ট ডেটটোৰ কথা ইকেৱাইচি লাষ্ট ডেট 25 জুন 2024 এতিয়া কওঁ যে আপোনালোকৰ যদি ঘৰৰ পৰা বাহিৰত থাকে মই আপোনালোকক কওঁ যে ওৱান নেশ্যনৰ অধীনত আপোনালোকে অল ওভাৰ ইণ্ডিয়া য'তে নাথাকক কিয় তাৰ পৰা আপোনালোকে ইকেৱাইচি কৰিব পাৰিব আপোনালোকে এটা চাব যে আপোনালোকৰ ওচৰত সুলভ মূল্যৰ দোকান আছে নে নাই আপোনালোকে সুলভ মূল্যৰ দোকানত গৈ পিনে আপোনালোকে ইকেৱাইচিটো কৰিব পাৰিব আপোনালোকৰ ৰেচন কাৰ্ডৰ নাম্বাৰ দি আৰু আধাৰ কাৰ্ডৰ নাম্বাৰ দি আপুনি তাৰ পৰা ইকেৱাইচি কমপ্লিট কৰিব পাৰিব এইটো নহয় যে আপোনাৰ য'ত গাঁও আছে তাত গৈ পিনে আপোনালোকে ইকেৱাইচি কৰিবই লাগিব এইটো একেবাৰে নহয় অকল এইটোৱে নহয় ওৱান নেশ্যনৰ জৰিয়তে আপোনালোকে য'তে নাথাকক কিয় তাৰ পৰাই আপোনালোকে ৰেচন ল'ব পাৰিব আৰু ইকেৱাইচি কৰিব পাৰিব এইটো সমস্যা আপোনালোকৰ দূৰ হ'ল এতিয়া কম যে আপোনালোকৰ ঘৰত এনেকুৱা ল'ৰা ছোৱালী আছে বা বয়সস্থ মানুহ আছে যাৰ ফিংগাৰপ্ৰিন্ট কেপচাৰ নহয় এইটো কাৰণে কি কৰিব লাগিব কৈছো প্ৰথমতে সৰু ল'ৰা ছোৱালীৰ কথা কৈছো আপোনালোকৰ ঘৰত যদি 5 বছৰতকৈ তলৰ ল'ৰা ছোৱালী আছে তেনে ক্ষেত্ৰত ফিংগাৰপ্ৰিন্ট কেপচাৰ নহব কাৰণ যিসকল ল'ৰা ছোৱালী 5 বছৰ তলৰ সিহঁতৰ আধাৰ কাৰ্ডত সিহঁতৰ ফিংগাৰপ্ৰিন্ট আপডেট নাথাকে যদি আপোনালোকৰ ল'ৰা ছোৱালী 5 বছৰ বয়সতকৈ বেছি হ'ল আপোনালোকে ল'ৰা ছোৱালীক লৈ আধাৰ চেণ্টাৰত গৈ ফিংগাৰপ্ৰিন্ট আপডেট কৰিব লাগিব যেতিয়া আধাৰ কাৰ্ডত ফিংগাৰপ্ৰিন্ট আপডেট হৈ যাব তেতিয়াই আপোনালোকে ইজিলি ল'ৰা ছোৱালীৰ ইকেৱাইচি কৰি ল'ব পাৰিব আৰু আপোনালোকক কওঁ যে আধাৰ কাৰ্ডত ফিংগাৰপ্ৰিন্ট আপডেট হ'বলৈ মেক্সিমাম 8 ডেজ মান লাগি যায় আপোনালোকৰ হাতত আৰু বেছি দিন নাই আপোনালোকে পটাপট গৈ পিনে আধাৰ কাৰ্ডত আপডেট কৰাই ল'ব আশা কৰোঁ আপোনালোকক আজি যোনকেইটা ইনফৰমেশ্যন দিলোঁ আপোনালোকে ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে কাষতে থকা বেল আইকনটো টিপি দিব লগতে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব ধন্যবাদ